দিছে সেই অনুদানেৰে আমি আচলতে মানে বাইদেউসকলে আমাৰ SHG CLFৰ বাইদেউসকলে বস্তু বিক্ৰী কৰি থকা দেখোঁ আৰু যেতিয়া এক্সিবিশ্যন হয় ৰাসৰ সময়তে এইবাৰ বহুত কোটি টকাৰ বিক্ৰী কৰিছিলে এক্সিবিশ্যনবিলাকত খুব ধুনীয়াকৈ মানুহে কিনি লৈ যায় আমাৰ আইডিয়াটো এনেকুৱা আছিল যে এটা ৰুৰেল মাৰ্ট হ'ব লাগে য'ত SHG বিলাকৰ বাইদেউসকলে তেওঁলোকৰ নিজৰ সামগ্ৰীখিনি বিক্ৰী কৰাৰ এটা ইজি উপায় তেওঁলোকে পায় আৰু হয়তো অসমৰ ভিতৰতে এনৰেগাৰ আণ্ডাৰত ফাৰ্ষ্ট ৰুৰেল মাৰ্ট এইটো আৰু আমাৰ ঠিক মুকালমুৱাৰ চেণ্টাৰতে আমি খুলিছোঁ এতিয়া আজি দেখিলোঁ বস্তু বাইদেউসকলে বিক্ৰী কৰা আৰম্ভ কৰিছেই ময়ো বজাৰ কৰিলোঁ মেখেলা চাদৰৰ ছেট হওক গামোচা হওক আপোনাৰ খোৱা বস্তুৰ হেৰি হওক লগতে মানে ৰুৰেল মাৰ্টটো এনেধৰণে কৰা হৈছে যে ইয়াতে বস্তু বিক্ৰী কৰা বস্তু গোটেইখিনি থাকিব আপোনাৰ মেখেলা চাদৰৰ পৰা আদি কৰি যিখিনি ঘৰৰ লাগতিয়াল বস্তু চাবোনো বিক্ৰী কৰিছে আপোনাৰ বেগ চেগ এইবিলাকো ৰাখিছে আৰু লগতে যিহেতু আমাৰ এই চক্ৰ বিষয়া কাৰ্যালয়টো লগতে আছে আৰু ইয়াতে ব্লক অফিচ আছে এইখিনিত বহুকেইখন কাৰ্যালয় মুকালমুৱাৰ আছে আৰু আমাৰ এই বৰক্ষেত্ৰী এটা ডিষ্ট্ৰিক্টটো হ'বলৈ ওলাইছে CDC হিচাপেও আছে এই অঞ্চলৰ যিখিনি অফিচ আছে বা যিখিনি কমাৰ্চিয়েল এষ্টাব্লিছমেণ্ট আছে স্কুল আছে তাৰে যিসকলে বিচাৰে আহি পেলাই ইয়াতে চাহ একাপ খাব পাৰিব সেইধৰণে এটা হাইজিনিক একদম কোৱালিটি খাদ্য কোৱালিটি আহাৰ আৰু খুব ৰিজনেবল দামতো বাইদেউসকলে বিক্ৰী কৰা ছিষ্টেমটো আজিৰ পৰা আৰম্ভই কৰিছে আৰু মোৰ আন্তৰিক শুভেচ্ছা থাকিলে তেখেতসকললৈ যে এটা ৰোল মডেল হিচাপে তেখেতসকলে ওলাব পাৰে এইটো প্ৰথমে মোৰ হিচাপত অসমতো প্ৰথম আৰু হয়তো ভাৰতবৰ্ষতো এনেকুৱা এনৰেগাৰ আণ্ডাৰত এটলিষ্ট হৈছে যদি আমি নাজানো কিন্তু অসমত হয়তো এনেকুৱা হোৱা নাই হয় হয় আমি বিভিন্ন অঞ্চলত কৰি আছোঁ দুটা মডেলত কৰা হৈছে এইটো এটা ৰুৰেল মাৰ্ট যিটো এম্পৰিয়াম টাইপ কৰিছে ইটো চাইডে আপুনি গ'লে দেখিব যে এটা মানে ৰাউণ্ড দ্য ইয়াৰ এক্সিবিশ্যন টাইপৰ থাকিব আৰু যেনেকৈ এক্সিবিশ্যনত গ'লে আমাৰ মনবোৰ ভাল লাগে তাতে মানুহে এনেই 2 পইচা বেছিকৈ খৰচ কৰে সেই এক্সিবিশ্যন টাইপৰ এটা কৰা হৈছে সেইটো ৰাউণ্ড দ্য ইয়াৰ থাকিব সেইটো এটা মডেল ৰুৰেল মাৰ্টৰ আৰু অইনটো মডেল এনেকুৱা যে আমি এটা মানে হেৰি টাইপৰ কৰিম ৰিজৰ্ট টাইপৰ যে ঝুপুৰি থাকিব তাতে এটা ষ্টেজ থাকিব এনেকুৱা মডেলতো আমি কৰিছোঁ প্ৰত্যেকটো ব্লকতে এনেধৰণৰ কাম আমি হাতত লৈছোঁ অফিচ এটা কৰা হৈছে আৰু এইটোও অসমৰ ভিতৰত ফাৰ্ষ্ট এনৰেগাৰ আণ্ডাৰত কৰা হৈছে এইটো আৰু তাতেও বাইদেউসকলে নিজে যথেষ্ট আগভাগ লৈ পেলাই কৰিছিলে অফিচটো এই ধৰণে কৰা হৈছে যে তাতে কাৰ্যালয়টো থাকিব আৰু লগতে এটা কাউণ্টাৰ থাকিব য'ত SHGৰ বস্তুখিনি তেওঁলোকে বিক্ৰী কৰিব পাৰিব তাতে ষ্ট'ৰ ৰুম পেণ্ট্ৰি গোটেইখিনি আছে টয়লেট এটাও লগতে থাকিব আৰু এনেকুৱা ধৰণে ভাবা হৈছে যে 250 মানলৈকে বাইদেউসকলৰ যেতিয়া সৰু মিটিং হয় তাতে ঘৰটোৰ ভিতৰতে কৰিব পাৰিব সভাগৃহ হিচাপেও সেইটো চলিব কাৰ্যালয় হিচাপেও থাকিব আৰু যদি ডাঙৰ মিটিং হয় কাষৰ ফিল্ডখনতো আমি এনৰেগাৰ আণ্ডাৰত আৰ্ট ফিলিং কৰি তৈয়াৰ কৰি আছোঁ আৰু তাতে আপোনালোকৰ ডাঙৰ মিটিং হ'লে ৰভা দি পেলাই কৰিব পাৰিব